হাই গাইজ, আজি ব্লগটো আৰম্ভ কৰি দিলোঁ লোড কৰাৰ পৰা। ইয়া দেখিছে ইফালে মোৰ গাড়ী হৈ আছে লোড, আৰু লেবাৰবিলাক বোলে গৰম লাগিছে, আনি দিলোঁ ঠাণ্ডা। মানে ঠাণ্ডা খাৱাত এনেকুৱা হুলস্থুল লগাই দিলে, যেনে 6 মাহমান খাৱা নাই, এনেকুৱা ৰাক্ষসৰ নিচিনা লগাই দিলে। দেখিছে এয়া, আৰু ইয়া ভিতৰত দেখাই আছোঁ গুদামৰ। দেখিছে কিমানমান চাউল আছে, ইমান চাউল ষ্টক কৰি থৈ দিয়া আছে গাইজ। মানে জিন্দগী ভৰ যদি বহি বহি খাওঁ তথাপি শেষ কৰিব নোৱাৰিম। দেখিছে কিমান চাউল ইয়াতে ষ্টক আছে। ইয়া দেখিছে ইমান চাউল ইয়াতে ষ্টক কৰাই থৈ দিয়া আছে, আৰু মানে কি কম। আৰু আমাৰ সোনা ইফালে ভাত বনাই আছে, তো মই গৈ আছোঁ তাতে, তো দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু এইফালে দেখিছে ইমান ধুনীয়াকৈ মানে বনাই থৈ দিছে, চাবৰ কাৰণে পুৰা মজা লাগি যায় গাইজ। আৰু ইয়া ইফালে দেখিছে, ইয়া মানে এই ঘৰবিলাক যে বনাই থৈ দিয়া চব ইয়াতে চাউলে ষ্টক কৰি থৈ দিয়া আছে। ইমান যে চাউল ইয়াতে ষ্টক কৰা আছে, মানে কি ক'ম আৰু আপোনালোকক। আৰু ইয়া ইফালে দেখিছে এইটো আমাৰ সোনা। ইয়া कब से खड़ा हूँ मैं यहाँ, आई तो कितनी देर से। कौन है ये लोग, कहाँ से आते हैं ये? আৰু ইয়া দেখিছে ইফালে আমাৰ পোৱালিটো টমাটৰ লৈ আৰু জলকীয়া লৈ যায় কিবা কৰ। দেখিছেনে কেনেকৈ একদম মমবাতিৰ নিচিনা খাৰা হৈ আছে। আৰু ইয়া ইফালে আমি ভাত বহাই দিছোঁ, ভাত হৈ আছে। ইয়া ভাত হৈ আছে। আৰু ইফালে আমাৰ সোনাই চব্জি বনাই আছে, কিবা বনাব মই গম নাপাওঁ দেই, মোৰ ব্ৰেণ্ডত এতিয়ালৈকে সোমোৱা নাই। ইয়া দেখিছে ই পিঁয়াজ জলকীয়া ফ্ৰাই কৰি আছে, মছলা চছলা দি আছে। তে কিবা কৰিব সিয়ে গম পায়, মই গম পোৱা নাই। আৰু ইয়া দেখিছে ইফালে টমাটো দি দিলে, টমাটো দি মানে কি কৰিব এতিয়া মই চাই থাকোঁ। আৰু এইফালে দিলে কণী দি আছে, দেখিছে ইয়া। আৰু ইয়া বোলে গাইজ চব্জি হৈ গ'ল ইয়াৰ। আৰু ইয়া আমাৰ সোনা ভাত চাত ওলোৱা ৰেডি কৰি দিলে, মানে ইয়াক বোলে পূৰা ভোক লাগিছে, তাৰ কাৰণে পূৰা ইমাৰ্জেঞ্চি, মানে তাক পূৰা ভোক লাগিছে। দুপৰীয়া যে 3টামান বাজি গ'ল, আৰু ইয়া ভাত চাত ওলোৱা ৰেডি। তো এতিয়া আমি খাই চাই ৰেডি হৈলোঁ, আৰু ভাত পানী খাই লৈ আগলৈ যাই থাকোঁ। আৰু ইয়া ভাত চাত খোৱা হৈ গ'ল, আৰু সোনাই গাড়ী চলাই আছে, আৰু আমি গৈ আছোঁ এতিয়া। আৰু এইফালে আমাৰ নতুনকৈ পোৱালি আহিছে আজি আমাৰ লগত। ইয়া আৰু ইয়া আমি গৈ আছোঁ চানচাৰিৰ পৰা লখৰালৈ। ইয়াত দেখিছে চানচাৰিৰ পৰা যোৱা ৰাস্তা এয়া। আৰু ইয়া চাইনবোৰ্ডখন দেখিছে গৌৰীপুৰীয়াৰ পৰা 6 কিলোমিটাৰ, আমিনগাঁও 11 কিলোমিটাৰ। আৰু আমি চানচাৰি আহি কিনে ইয়া পেট্ৰল পাম্পত তেল ভৰাই আছোঁ, আৰু তেল চেল ভৰাই গাড়ীখন এনেকৈ ছাইড কৰাই দিলোঁ। আৰু আমি এতিয়া যাম বজাৰলৈ ঘূৰিবলৈ। ইয়া বজাৰত যাই আছোঁ। আৰু ইয়া ইফালে দেখিছে 2টা ডাম্পাৰ খাৰা। আৰু ইফালে দেখিছে গাইজ, মানে এইটো একদম ভয়ংকৰ এক্সিডেণ্ট হৈছে, মানে কেনেকুৱা হৈ গৈছে আৰু কি ক'ম। আৰু ইয়া আমি 3জনে গৈ আছোঁ বজাৰলৈ।